আকৌ এবাৰ স্বাগতম জানাইছোঁ এইটো ইউটিউব চেনেলত। আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰা হ'ব ক্লাছ 9ৰ ছ'চিয়েলৰ চেপ্টাৰ 2 জিঅ'গ্ৰাফীৰ বা ভূগোলৰ যাৰ নাম হৈছে বায়ুমণ্ডল, গঠন, বায়ুৰ চাপ আৰু বায়ুৰ প্ৰবাহ। তো চোৱা, অনুশীলনী পোনপ্ৰথম প্ৰশ্নত কি দিয়া আছে? এইটো চেপ্টাৰটো অকণমান দীঘলীয়া, ইয়াতে বহুত প্ৰশ্ন উত্তৰ আছে। চ' গোটেইখিনি এটা এটাকৈ আলোচনা কৰিম। ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব, কিন্তু গোটেইখিনি প্ৰশ্ন উত্তৰ ইয়াতে পাই যাবা। একেবাৰে ইজি আৰু কম লিখি কেনে ফুল নম্বৰ কেনেকৈ পোৱা যায় এই গোটেইখিনি বস্তু পাই যাবা। তো চোৱা, বায়ুমণ্ডল কাক বোলে? তথ্যসহ ইয়াৰ গঠন সম্পৰ্কে চমুকৈ লিখা যে পৃথিৱী পৃষ্ঠৰ পৰা কিছু উচ্চতালৈ ইয়াৰ চাৰিওফালে নিৰবিচ্ছিন্নভাৱে গেছীয় অৱস্থাত থকা বায়ুৰ আৱৰণটোকে বায়ুমণ্ডল বোলে। অৰ্থাৎ পৃথিৱীৰ চাৰিওফালে থকা বায়ুৰ সমুদ্ৰই হ'ল বায়ুমণ্ডল। মানে আমাৰ চাৰিওফালে বায়ু বিয়পি আছে। বায়ুমণ্ডলৰ গঠন বুলি ক'লে যে বায়ুমণ্ডলৰ গেছৰ মিশ্ৰণ আৰু পৰিমাণ গেছৰ মিশ্ৰণ আৰু পৰিমাণত বায়ুমণ্ডলত থকা বিভিন্ন গেছৰ ভিতৰত নাইট্ৰজেন, তুমি এনেকৈ লিখিবা যে বায়ুমণ্ডলত থকা বিভিন্ন গেছৰ ভিতৰত নাইট্ৰজেন আৰু অক্সিজেনৰ প্ৰাধান্য আটাইতকৈ বেছি থাকে। বায়ুমণ্ডলত থকা গেছৰ মুঠ আয়তনৰ 78.08% নাইট্ৰজেন আৰু 20.94% অক্সিজেন, আৰু অন্যান্য গেছবোৰৰ ভিতৰত আৰ্গন 0.93, কাৰ্বন ডাই অক্সাইড 0.036 আৰু নিয়ন, হিলিয়াম, মিথেন, ক্ৰিপ্টন, হাইড্ৰজেন, অজন, জেনন ইত্যাদি উল্লেখযোগ্য গোটেইখিনি মিলি 0.014% আছে। 2 নম্বৰ প্ৰশ্নত কি কৈছে? গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক প্ৰধানকৈ কি কি স্তৰত বিভক্ত কৰিব পাৰি, লগতে এই স্তৰকেইটাৰ বৈশিষ্ট্য চমুকৈ লিখা। যেটা কি আহিব? সমস্ফিয়াৰ, এটা আহিব হেটেৰস্ফিয়াৰ। যে ভূপৃষ্ঠৰ পৰা 80 কিলোমিটাৰ উচ্চতাৰ পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহক ৰাসায়নিক গঠন প্ৰায় একে থাকে বাবে এই নিম্ন স্তৰটোক সমস্ফিয়াৰ বোলে। উচ্চতা অনুসৰি থকা কিছুমান বৈশিষ্ট্য পাৰ্থক্যৰ বাবে সমস্ফিয়াৰ স্তৰটোক পুনৰ ভূপৃষ্ঠৰ পৰা ক্ৰমে ট্ৰপোস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ আৰু মেছোস্ফিয়াৰ হিচাপে বিভক্ত কৰা হৈছে। আনহাতে মেছোস্ফিয়াৰৰ স্তৰটোৰ পিছৰ পৰা অৰ্থাৎ 80 কিলোমিটাৰ উচ্চতাৰ পৰা ওপৰলৈ বায়ুমণ্ডলৰ গেছসমূহ বিশেষ ৰাসায়নিক পৰিৱৰ্তন ঘটি এক সুখী অৱস্থাৰ সৃষ্টি কৰে বাবে এই স্তৰটোক হেটেৰস্ফিয়াৰ বোলা হয়। 3 নম্বৰ প্ৰশ্নত কি আছে? উচ্চতা আৰু উত্তাপৰ হ্ৰাস বৃদ্ধিৰ ভিত্তিত বায়ুমণ্ডলক কেইটা আৰু কি কি স্তৰত বিভক্ত কৰিব পাৰি, চিত্ৰসহ প্ৰতিটো স্তৰৰ বৈশিষ্ট্য সম্পৰ্কে আলোচনা বা চমুকৈ লিখা। যে উচ্চতা আৰু উত্তাপৰ হ্ৰাস বৃদ্ধিৰ ওপৰত ভিত্তি কৰি বায়ুমণ্ডলক 5টা স্তৰত ভাগ কৰিব পাৰি। সেইকেইটা হ'ল ট্ৰপোস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেছোস্ফিয়াৰ, থাৰ্মোস্ফিয়াৰ আৰু এক্সোস্ফিয়াৰ। যে বায়ুমণ্ডলৰ উষ্ণতা, ট্ৰপোস্ফিয়াৰ ভূপৃষ্ঠত লাগি থকা বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰটি হ'ল ট্ৰপোস্ফিয়াৰ বা ট্ৰপোমণ্ডল। ষ্ট্ৰেটোস্ফিয়াৰ, যে ট্ৰপোস্ফিয়াৰৰ ঠিক ওপৰৰ স্তৰটি হ'ল ষ্ট্ৰেটোস্ফিয়াৰ বা স্তৰমণ্ডল। ডাৱৰবিহীন এই স্তৰটো বতাহৰ গতিত প্ৰায় অনুভূমিকভাৱে এই স্তৰৰ মাজেদি আকাশী পথবোৰ ৰচনা কৰা হৈছে। বায়ুমণ্ডলৰ এই স্তৰটো অজন গেছৰ এটা স্তৰ আছে। 3 নম্বৰত কি আছে? মেছোস্ফিয়াৰ, যে ষ্ট্ৰেটোস্ফিয়াৰৰ ঊৰ্ধ্বসীমা অৰ্থাৎ ট্ৰপোস্ফিয়াৰৰ ঠিক ওপৰৰ স্তৰটোকে মেছোস্ফিয়াৰ বোলা হয়। এই স্তৰটোৰ প্ৰধান বৈশিষ্ট্য হৈছে উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুৰ উষ্ণতা হ্ৰাস পায়। 4 নম্বৰত কি আছে? থাৰ্মোস্ফিয়াৰ, যে মেছোস্ফিয়াৰৰ ঊৰ্ধ্বসীমা অৰ্থাৎ পজৰ ঠিক ওপৰৰ স্তৰটোক থাৰ্মোস্ফিয়াৰ বা তাপমণ্ডল বোলে। এই স্তৰত বায়ুৰ উষ্ণতা প্ৰায় 150 ডিগ্ৰী চেণ্টিগ্ৰেড পৰ্যন্ত বৃদ্ধি পায় আৰু ইয়াত বায়ুৰ ঘনত্ব প্ৰায় 0লৈ হ্ৰাস পায়। নেক্সট আছে কি? এক্সোস্ফিয়াৰ। থাৰ্মোস্ফিয়াৰৰ ওপৰত থকা বায়ুমণ্ডলৰ শীৰ্ষতম তৰপটোক এক্সোস্ফিয়াৰ বোলা হয়। এই তৰপটোৰ বায়ুমণ্ডলৰ 400 কিলোমিটাৰ উচ্চতাৰ পৰা 1000 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত। এনেকৈ উচ্চতাত বায়ুৰ অনুপৰমাণু ঘনত্ব অতি নিম্ন। কেৱল হাইড্ৰজেন আৰু হিলিয়াম গেছৰ প্ৰাধান্যৰ বাবে এই স্তৰত বায়ু অতি পাতল হয়। 4 নম্বৰত কি আছে? বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটোৱা কাৰণবোৰে উদাহৰণসহ আলোচনা কৰা। যে বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটোৱাৰ কাৰণ প্ৰধানকৈ দুটা: বায়ুৰ উষ্ণতা আৰু পৃথিৱী পৃষ্ঠৰ উচ্চতা। যে বায়ুৰ উষ্ণতা পৃথিৱী পৃষ্ঠৰ তাপৰ বিতৰণৰ সকলো ঠাইতে একে নহয়। এই তাপৰ মান মূলতে ঠাইখনৰ ভৌগোলিক অৱস্থা অৰ্থাৎ অক্ষাংকৰ ওপৰত নিৰ্ভৰ কৰে। তাপ বিতৰণৰ এনে তাৰতম্যৰ ফলত পৃথিৱীৰ কোনো অঞ্চল ঠাণ্ডা, কোনো অঞ্চল নাতিশীতোষ্ণ আৰু কোনো অঞ্চল গৰম হয়। তাপৰ এনে তাৰতম্যৰ বাবে পৃথিৱীৰ গাতে লাগি থকা বায়ুমণ্ডলৰ স্তৰত চপোৱা তাৰতম্য হয়। উত্তাপ বৃদ্ধি পালে বায়ু সম্প্ৰসাৰিত হয় আৰু বায়ু সম্প্ৰসাৰিত হলে এনে ঘনত্ব হ্ৰাস পায়। ঘনত্ব হ্ৰাস পালে বায়ু পাতল হৈ পৰে। এনে পাতল বায়ুৰ চাপো কম হয়।
পৃথিৱী পৃষ্ঠৰ উচ্চতা সমুদ্ৰ পৃষ্ঠৰ পৰা যিমান ওপৰলৈ যোৱা হয় সিমানে বায়ুমণ্ডলৰ গভীৰতা অৰ্থাৎ বায়ুমণ্ডলত থকা গেছৰ পৰিমাণ হ্ৰাস পায়। বায়ুমণ্ডলৰ গভীৰ হ্ৰাস পালে ইয়াৰ ভৰ কম হয় আৰু ইয়াৰ ফলস্বৰূপে বায়ুৰ চাপো কম হয়। অৰ্থাৎ উষ্ণতা বাঢ়িলে বায়ুমণ্ডলৰ চাপ হ্ৰাস পায় আৰু সেয়েহে যি ঠাইৰ উষ্ণতা বেছি সেই ঠাইত বায়ুৰ চাপ কম হয় আৰু যি ঠাইত উষ্ণতা অৱস্থিত তেনে ঠাইত বায়ুমণ্ডলৰ চাপ তুলনামূলকভাৱে বেছি হয়। এতিয়া চোৱা 5 নম্বৰ প্ৰশ্নত কি হৈছে, পৃথিৱীৰ প্ৰধান চাপ বলকেইটাৰ বৈশিষ্ট্য আলোচনা কৰা। পৃথিৱীৰ চাপমণ্ডল যে প্ৰথমে কি আছে, নিৰক্ষীয় নিম্নচাপ বলয়, উপক্ৰান্তীয় উচ্চ চাপ বলয়, উপমেৰুদেশীয় নিম্নচাপ বলয় আৰু মেৰুদেশীয় উচ্চ চাপ বলয়। কি লিখিবা যে এই অঞ্চলৰ স্থলভাগৰ তুলনাত জলভাগৰ পৰিমাণ বেছি, লগতে উত্তাপ বেছি হোৱাৰ বাবে এই অঞ্চলত বায়ু অধিক জলীয় বাষ্প থাকে। সেয়েহে এই অঞ্চলৰ বায়ুৰ চাপ হ্ৰাস পায় আৰু এনে কাৰণতে নিৰক্ষীয় অঞ্চলত স্থানীয় বায়ুমণ্ডলৰ চাপ নিম্ন থাকে। দ্বিতীয়ত কি আছে, উপক্ৰান্তীয় উচ্চ চাপ বলয় যে দুই মেৰুৰ পৰা শীতল আৰু গধুৰ বায়ু এই অঞ্চললৈ আহে, মানে উপকূল যিটো এৰিয়া হয় সেইটোৰ কথা কোৱা হৈছে। উত্তৰৰ কৰ্কটক্ৰান্তি আৰু দক্ষিণৰ মকৰ ক্ৰান্তিৰ ওচৰত এনে গধুৰ বায়ু আৰু শীতল বায়ু মিলিত হৈ উচ্চচাপ বলয়ৰ সৃষ্টি কৰে। উপমেৰুদেশীয় নিম্নচাপ বলয় যে উপমেৰু অঞ্চলৰ উপমেৰু অঞ্চলৰ বায়ু উপক্ৰান্তীয় অঞ্চলৰ ফালে বিক্ষিপ্ত হয় আৰু তেতিয়া উপমেৰু অঞ্চলৰ দুটাত বায়ুৰ পৰিমাণ হ্ৰাস পায়, তাত নিম্নচাপৰ সৃষ্টি হয়। মেৰুদেশীয় উচ্চচাপ বলয় পোনপটীয়া সূৰ্য ৰশ্মিৰ অভাৱত পৃথিৱীৰ দুয়োটা মেৰু অঞ্চলৰ বৰফেৰে আবৃত, অতিপাত ঠাণ্ডা। ইয়াত বায়ু অতিশয় শীতল আৰু অতিপাত ঠাণ্ডাৰ বাবে এই অঞ্চলৰ পানী বৰফ ৰূপত জমা হৈ থাকে। পৃথিৱীৰ অনুকূল প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টিত বায়ুমণ্ডলৰ গুৰুত্ব সম্পৰ্কে লিখা। যে বায়ুমণ্ডল পৃথিৱী প্ৰাকৃতিক পৰিৱেশৰ এটা গুৰুত্বপূৰ্ণ উপাদান। মাটি আৰু পানী অৰ্থাৎ অশ্বমণ্ডল আৰু জলমণ্ডলৰ লগতে বায়ুমণ্ডল পৃথিৱীৰ জীৱৰ সৃষ্টি, বিকাশ আৰু বসবাসৰ বাবে এক অনুকূল পৰিৱেশৰ সৃষ্টি সম্ভৱ কৰিছে। ইয়াক জীৱজগত বা জীৱমণ্ডল বোলা হয়। জীৱজগতত থকা মানুহ আৰু উদ্ভিদ প্ৰাণীৰ বাবে প্ৰয়োজনীয় গেছসমূহ যোগান ধৰাৰ উপৰিও বায়ুমণ্ডলে পৃথিৱীৰ উপৰিভাগৰ তাপ আৰু জলীয় বাষ্পৰ বিতৰণ আৰু সঞ্চালনত সহায় কৰে। পৃথিৱীৰ বায়ুমণ্ডলত থকা গেছসমূহ সঠিক অনুপাতত আছে বাবে ভূপৃষ্ঠত মানুহ আৰু অন্যান্য জীৱ জন্তু অনুকূল এক উষ্ণতাত বিৰাজ কৰে। বায়ু গতিশীল হোৱাৰ বাবে আকৌ বহু ঠাইৰ অতিপাত ঠাণ্ডা আৰু গৰম প্ৰকোপৰ পৰা কিছু হলেও সকাহ পায়। 7 নম্বৰ চোৱা, বায়ু প্ৰবাহ কাক বোলে? বায়ু প্ৰবাহৰ উৎপত্তিৰ কাৰকসমূহ আলোচনা কৰা। যে বায়ুমণ্ডলত বায়ু কেতিয়াবা স্থিৰ অৱস্থাত নাথাকে, বায়ুৱে গতি কৰিলে ইয়াক বায়ু প্ৰবাহ বোলা হয়। বতৰ বিজ্ঞানীৰ মতে বায়ুৱে যেতিয়া ভূপৃষ্ঠৰ সমান্তৰালভাৱে গতি কৰে তেতিয়া তাক বতাহ বা বায়ু প্ৰবাহ বোলে। যিকোনো এখন ঠাইৰ বায়ু প্ৰভাৱ বিস্তাৰত মূলতে বায়ুমণ্ডলৰ উত্তাপ তাৰতম্য আৰু ইয়াৰ লগত উৎপীড়িতভাৱে জড়িত বায়ুমণ্ডলীয় চাপৰ ওপৰত নিৰ্ভৰ কৰে। বায়ু প্ৰবাহৰ উৎপত্তিৰ প্ৰধান শক্তি বা কাৰকসমূহ হ'ল চাপনতি শক্তি, মাধ্যাকৰ্ষণীয় শক্তি, অপকেন্দ্ৰিক শক্তি, ঘৰ্ষণ শক্তি। এতিয়া 8 নম্বৰ প্ৰশ্নত কি আছে, যে বায়ু প্ৰবাহৰ সৃষ্টিৰ মূল কাৰণকেইটা কি? ইয়াৰ গতি আৰু দিশৰ নিৰ্ধাৰণ কৰা কাৰকসমূহ চমুকৈ লিখা। যে বায়ু প্ৰবাহৰ সৃষ্টিৰ মূল কাৰণটো হ'ল চাপনতি শক্তি। এই চাপনতিয়ে প্ৰথমে বতাহৰ দিশ আৰু গতিবেগ নিৰ্ধাৰণ কৰে। চাপনতি শক্তি হ'ল যে ভূপৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়ে মূলত বায়ু প্ৰবাহৰ সৃষ্টি কৰে আৰু ইয়াকে চাপনতি শক্তি বোলা হয়। যে ভূপৃষ্ঠৰ থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়ে মূলতে বায়ু প্ৰবাহ সৃষ্টি কৰে আৰু ইয়াকে চাপনতি শক্তি বোলা হয়। দৰাচলতে দুখন ঠাইৰ মাজৰ বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ হাৰকে চাপনতি বোলে। যে ঠাইডোখৰৰ মাজত চাপৰ পাৰ্থক্য গতিবেগ হ্ৰাস পায়। আকৌ যিহেতু বায়ু সদায় উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ বলে, সেয়ে দুখন ঠাইৰ মাজত থকা চাপনতিয়ে বায়ু প্ৰবাহৰ দিশো নিৰ্ণয় কৰে। এখন অঞ্চলৰ চাপনতি অধ্যয়ন কৰিলে তাত বিৰাজ কৰা বতাহৰ দিশ আৰু গতিবেগ সম্পৰ্কে জানিব পাৰি। এখন অঞ্চলৰ চাপনতিৰ মান বেছি হলে বতাহৰ গতিবেগ বৃদ্ধি হোৱাৰ উপৰিও তাত এক অস্থিৰ বায়ুমণ্ডলীয় অৱস্থা বিৰাজ কৰে। আনহাতে চাপনতিৰ মান একেবাৰে কম হলে তাত বায়ু প্ৰবাহ শূন্য হয় আৰু বায়ুমণ্ডলীয় অৱস্থাও শান্ত হয়। 2 নম্বৰত কি আছে, যে মাধ্যাকৰ্ষণৰ শক্তি। যে বায়ু প্ৰবাহৰ ক্ষেত্ৰত প্ৰত্যক্ষভাৱে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ কোনো বিশেষ ভূমিকা নোহোৱা যেন লাগে, কিন্তু সূৰ্যৰ দৰে পৃথিৱীৰ মাধ্যাকৰ্ষণে বায়ু প্ৰবাহে এক চালিত শক্তিৰ কাম কৰে আৰু দৰাচলতে পৃথিৱীৰ চাৰিওফালে আৱৰি থকা সমগ্ৰ বায়ুমণ্ডলখনেই দেখোন পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিয়ে ধৰি ৰাখিছে। তাৰোপৰি বায়ুৰ ওজন বা চাপ মূলতে মাধ্যাকৰ্ষণ শক্তিৰ ওপৰতে নিৰ্ভৰ কৰে
আৰু বায়ুক আকৃষ্ট কৰি ৰখা মাধ্যকৰ্ষণী শক্তি যিহেতু উষ্ণতাৰ লগে লগে হ্ৰাস পায়, সেয়ে সাগৰ পৃষ্ঠৰ পৰা উচ্চতা বঢ়াৰ লগে লগে বায়ু পাতল হয় আৰু বায়ুচাপ হ্ৰাস পায়। এইদৰে বায়ুমণ্ডলত উচ্চ চাপৰ পৰা নিম্ন চাপলৈ এক ওলম্বিক প্ৰবাহ চলি থাকে। পৃথিৱীৰ উপৰিভাগত থকা বিভিন্ন ভূ-অৱয়ৱবোৰ উচ্চতাৰ তাৰতম্যৰ বাবে এইদৰে চাপৰ পাৰ্থক্য হয় আৰু ইয়াৰ ফলত ভৈয়ামৰ পৰা পৰ্বতলৈ বায়ু প্ৰবাহ চলে। তাৰোপৰি অন্যান্য শক্তিৰ লগতে মাধ্যাকৰ্ষণ শক্তিৰ বাবেও এখন ঠাইৰ পৰা আন এখন ঠাইলৈ বায়ু প্ৰবাহিত বায়ুৰ গতি সম্পৰ্কে সৰলৰৈখিক নহয়, কিছুমান বক্ৰাকাৰ হয়। অ'কে, এতিয়া তাৰপিছত কি আছে অপকেন্দ্ৰিক শক্তি। পৃথিৱীয়ে নিজ মেৰুদণ্ড আশ্ৰয় কৰি ঘূৰি থকাৰ বাবে ইয়াৰ কেন্দ্ৰৰ পৰা বহিৰ্মুখী এক শক্তিৰ উদ্ভৱ হয়, ইয়াকে অপকেন্দ্ৰিক শক্তি বোলা হয়। এই অপকেন্দ্ৰিক শক্তিৰ প্ৰভাৱত বতাহৰ গতিৰ দিশ বিক্ষেপণ ঘটে আৰু এনে পৰীক্ষণৰ কথা 1844 চনত পোনপ্ৰথমে গেছপাৰ্ড ডি কিৰিঅলিছ নামৰ ফৰাচী গণিতজ্ঞ এজনে উদ্ঘাটন কৰাৰ বাবে এই শক্তিটো কিৰিঅলিছ বল হিচাপেও জনাজাত। বতাহৰ লগতে কিৰিঅলিছ বলৰ প্ৰভাৱৰ পৃষ্ঠত সকলো চলন্ত বস্তু বা পৰীক্ষণৰ ক্ষেত্ৰত একেই। অৱশ্য কিৰিঅলিছ বলৰ মান পৃথিৱীৰ সকলো ঠাইতে একে নহয়। এই বলৰ মান বিষুৱ ৰেখাৰ শূন্য অথবা মেৰুৰ ফালে ক্ৰমান্বয়ে বৃদ্ধি পায়। এই অৱশেষত এই মেৰুত সৰ্বোচ্চ হয়। অৰ্থাৎ বিষুৱীয় অঞ্চলৰ বাহিৰৰ পৃষ্ঠত যিকোনো ঠাইৰ বায়ু প্ৰবাহক পৃথিৱীৰ আৱৰ্তন গতিয়ে প্ৰভাৱান্বিত কৰে। সেয়ে ক'ব পৰা যায় যে আমি দেখা বায়ু প্ৰবাহ প্ৰকৃত ঘূৰ্ণীয়মান পৃথিৱীৰ পৰিপ্ৰেক্ষিততহে উদ্ভাৱন হৈছে। 4 নম্বৰত কি আছে যে ঘৰ্ষণ শক্তি। যে বায়ু প্ৰবাহত ঘৰ্ষণ শক্তিৰ প্ৰভাৱ অতি গুৰুত্বপূৰ্ণ। বতাহৰ গতিবেগত ঘৰ্ষণ শক্তিয়ে ঋণাত্মকভাৱে ক্ৰিয়া কৰে। যদি ভূপৃষ্ঠত পৰ্বত, পাহাৰ, ভৈয়াম, খোলাভমা, পূৰ্ণ বা গছ-গছনিয়ে সুউচ্চ অট্টালিকা আদিৰে ভৰা হয়, তেতিয়া ঘৰ্ষণ শক্তি বেছি হয় আৰু তেনে পৃষ্ঠেদি বায়ু প্ৰবাহ হ'লে গতিবেগ যথেষ্ট হ্ৰাস পায়। সেয়ে ভূপৃষ্ঠৰ ওপৰেদি কিছু বায়ু প্ৰবাহ হ'লে ঘৰ্ষণৰ মাত্ৰা যথেষ্ট হ্ৰাস পায় আৰু বতাহৰ গতিবেগ বাঢ়ে। ঠিক সেইদৰে জলপৃষ্ঠ বা বৰফবৃত ঠাইৰ ওপৰেদি বতাহ বলিলেই ইয়াৰ গতিবেগ ঘৰ্ষণৰ শক্তিৰ প্ৰভাৱ যথেষ্ট কম হয়। 9 নম্বৰ প্ৰশ্নত কি আছে যে কৰিঅলিছ বল বুলিলে কি বুজায়? বতাহৰ গতি দিশ নিৰ্ধাৰিত কৰা ভূমিৰ এটা চিত্ৰসহ বৰ্ণনা কৰা। তো চোৱা, ইয়াতে কৰিঅলিছ বলৰ প্ৰভাৱ বতাহৰ বিক্ষেপণ যে অপকেন্দ্ৰিক শক্তি। পৃথিৱীয়ে নিজ মেৰুদণ্ডত আশ্ৰয় কৰি ঘূৰি থকাৰ বাবে ইয়াৰ কেন্দ্ৰৰ পৰা বহিৰ্মুখী এক শক্তিৰ উদ্ভৱ হয়, ইয়াকে অপকেন্দ্ৰিক শক্তি বোলা হয়। এই অপকেন্দ্ৰিক শক্তিৰ প্ৰভাৱত বতাহৰ গতিৰ দিশ কিছু বিক্ষেপণ ঘটে। এনে পৰীক্ষণৰ কথা 1844 চনত পোনপ্ৰথমে গেছপাৰ্ড ডি কিৰিঅলিছ নামৰ ফৰাচী গণিতজ্ঞ এজনে উদ্ঘাটন কৰাৰ বাবে এই শক্তি কিৰিঅলিছ বল হিচাপে জনাজাত। ঠিক আছে, এইখিনি লিখি দিবা, হৈ যাব। চাপনদী কি? চাপনদী শক্তি বুলিলে কি বুজায়? বায়ু প্ৰবাহৰ লগত ইয়াৰ ভূমিকা কি? কি লিখিবা যে ভূপৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা শক্তি মূলতে বায়ু প্ৰবাহৰ সৃষ্টি কৰে, ইয়াকে চাপনদী শক্তি বোলা হয়। তাৰপিছত কি আছে বায়ু প্ৰবাহত ইয়াৰ ভূমিকা কি? দৰাচলতে দুখন ঠাইৰ মাজত বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ হাৰকে চাপনতি বোলে। দুখন ঠাইৰ মাজত চাপৰ পাৰ্থক্য বেছি হ'লে বায়ু প্ৰবাহৰ গতিবেগ বেছি হয়, কিন্তু দূৰত্ব বেছি হ'লে গতিবেগ হ্ৰাস পায়। আকৌ যিহেতু বায়ু সদায় উচ্চ চাপৰ পৰা নিম্ন চাপৰ অঞ্চললৈ বলে, সেই দুখন ঠাইৰ মাজত থকা চাপনতিয়ে বায়ু প্ৰবাহৰ দিশো নিৰ্ণয় কৰে। বায়ু প্ৰবাহত পৃথিৱীৰ মাধ্যাকৰ্ষণী শক্তিৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা। বায়ু প্ৰবাহৰ ক্ষেত্ৰত প্ৰত্যক্ষভাৱে পৃথিৱীৰ মাধ্যাকৰ্ষণী শক্তিৰ কোনো বিশেষ ভূমিকা নোহোৱা যেন লাগে। কিন্তু সূৰ্যৰ দৰে পৃথিৱীৰ মাধ্যাকৰ্ষণে বায়ু প্ৰবাহৰ এক চালিকা শক্তিৰ কাম কৰে আৰু দৰাচলতে পৃথিৱীৰ চাৰিওফালে আৱৰি থকা সমগ্ৰ বায়ুমণ্ডলখনেই দেখোন পৃথিৱীৰ মাধ্যাকৰ্ষণী শক্তিয়ে ধৰি ৰাখিছে। তাৰোপৰি বায়ুৰ ওজন বা চাপ মূলতে মাধ্যাকৰ্ষণী শক্তিৰ ওপৰতে নিৰ্ভৰ কৰে আৰু বায়ুক আকৃষ্ট কৰি ধৰি ৰখা মাধ্যাকৰ্ষণী শক্তি যেহেতু উচ্চতাৰ লগে লগে হ্ৰাস পায়, সেয়ে সাগৰ পৃষ্ঠৰ পৰা উচ্চতা বঢ়াৰ লগে লগে বায়ু পাতল হয় আৰু বায়ুচাপ হ্ৰাস পায়। এইদৰে বায়ুমণ্ডলত উচ্চ চাপৰ পৰা নিম্ন চাপলৈ এক ওলম্বিক বায়ু প্ৰবাহ চলি থাকে। পৃথিৱীৰ উপৰিভাগত থকা বিভিন্ন ভূ-অৱয়ৱৰ উচ্চতাৰ তাৰতম্যৰ বাবে এইদৰে চাপৰ পাৰ্থক্য হয় আৰু ইয়াৰ ফলত ভৈয়ামৰ পৰা পৰ্বতলৈ বায়ু প্ৰবাহ চলে। তাৰোপৰি অন্যান্য শক্তিৰ লগতে মাধ্যাকৰ্ষণী শক্তিৰ বাবেও এখন ঠাইৰ পৰা আন এখন ঠাইলৈ প্ৰবাহিত বায়ুৰ গতি সম্পূৰ্ণৰূপ সৰলৰৈখিক নহয়, কিছু বক্ৰাকাৰ হয়। এতিয়া নেক্সট চোৱা, কুৱেশ্যন নম্বৰ 12 আছে। কি কৈছে যে বতাহৰ নামকৰণ বুলিলে কি বুজায়? এখন ঠাইৰ ওপৰেদি প্ৰবাহিত বায়ুৰ নামকৰণ কেনেকে কৰা হয়? যে যি দিশৰ পৰা বতাহ বলে সেই দিশৰ নাম অনুসৰি বতাহৰ নাম দিয়া হয়, তাকে বতাহৰ নামকৰণ বোলে। বতাহৰ নামকৰণ অনুযায়ী যে পশ্চিম দিশৰ পৰা প্ৰবাহিত বায়ুক পশ্চিমা বতাহ, উত্তৰৰ পৰা পূব দিশলৈ বলা বায়ুক উত্তৰ হোৱা বতাহ, যি অঞ্চলৰ ওপৰেদি বতাহ বলে
বায়ুৰাশিয়ে সেই অঞ্চলৰ উষ্ণতা আৰ্দ্ৰতা অৰ্থাৎ ভৌতিক ধৰ্মবোৰ সংগ্ৰহ কৰে। সেই সমুদ্ৰৰ ওপৰেদি প্ৰবাহিত বায়ুৰাশিত প্ৰচুৰ পৰিমাণে জলীয় বাষ্প থাকে। আনহাতে ক্ৰান্তীয় মৰুভূমিৰ ওপৰেদি প্ৰবাহিত বায়ুৰাশি শুকান আৰু উষ্ণ হয়, মানে গৰম হয়। ভূপৃষ্ঠৰ যি দিশৰ পৰা বতাহ আহে তাক পৱনমুখী আৰু যি দিশলৈ বলে তাক পৱন বিমুখী বোলা হয়। এনেদৰে এখন ঠাইৰ ওপৰেদি প্ৰবাহিত বায়ুৰ নামকৰণ কৰা হয়। বতাহৰ গতিবেগৰ কেনেকৈ নিৰ্ধাৰণ কৰা হয়? ইয়াৰ গতিবেগৰ এককবোৰ কি? যে বতৰ অধ্যয়নৰ বতাহৰ গতিবেগ আৰু দিশৰ জ্ঞান থকাটো অত্যন্ত জৰুৰী। এখন ঠাইৰ বতাহৰ দিশ অৱশ্য ডাৱৰ, ধোঁৱা, পানীৰ ঢৌ ইত্যাদি গতিৰ পৰা জানিব পাৰি। কিন্তু উইণ্ডভেন নামৰ যন্ত্ৰ এটাৰ সহায়ত বতাহৰ সঠিক দিশ নিৰ্ণয় কৰিব পাৰি। বতাহৰ দিশ সাধাৰণতে চুম্বকীয় উত্তৰ দিশৰ পৰা পৰিপ্ৰেক্ষিত ডিগ্ৰীত প্ৰকাশ কৰা হয় আৰু বতাহৰ গতিবেগ এনমিটাৰ নামৰ যন্ত্ৰ এটাৰ সহায়ত জোখা হয়। এনমিটাৰ নামৰ যন্ত্ৰ এটাৰ সহায়ত জোখা হয়। তাৰপিছত কি আছে? যে বতাহৰ শ্ৰেণী বিভাজন কেনেকৈ কৰা হয় উদাহৰণ সহ চমুকৈ আলোচনা কৰা। যে বিস্তৃতিৰ ওপৰত নিৰ্ভৰ কৰি বহুলভাৱে ব্যৱহাৰ কৰা বায়ু প্ৰবাহক বা বতাহক তিনিটা শ্ৰেণীত ভাগ কৰিব পাৰি। এটা হৈছে মুখ্য বা প্ৰাথমিক বায়ু প্ৰবাহ, এটা হৈছে গৌণ বায়ু প্ৰবাহ, এটা হৈছে স্থানীয় বায়ু প্ৰবাহ। ওকে, এতিয়া মুখ্য বা প্ৰাথমিক বায়ু প্ৰবাহ বুলিলে কি বুজায় বা কাক কোৱা হয়? তো যদি আমি চাওঁ যে পৃথিৱী পৃষ্ঠৰ স্থানীয়ভাৱে থকা চাপ বলয়ৰ বিতৰণৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণতে সমগ্ৰ বিশ্বজুৰি যি বায়ু চলাচল হৈ থাকে তাকে প্ৰাথমিক বা মুখ্য বায়ু প্ৰবাহ বোলা হয়। যে বাণিজ্যিক বতাহ বা পচুৱা বতাহ আৰু মেৰুদেশীয় বতাহৰ প্ৰাথমিক বায়ু প্ৰবাহৰ অন্তৰ্গত। দ্বিতীয়তে কি আছে? দ্বিতীয়তে আছে গৌণ বতাহ। গৌণ বতাহ বা ভূ অৱয়ৱৰ প্ৰাকৃতি আৰু ভূমিজল ভাগৰ বিস্তৃতিৰ বিভিন্নতাৰ তথা আঞ্চলিক আৰু ঋতুভিত্তিক চাপৰ তাৰতম্যৰ ফলত পৃথিৱীৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা বায়ু প্ৰবাহক সাধাৰণভাৱে গৌণ বায়ু প্ৰবাহ বুলিব পাৰি। ঘূৰ্ণীবতাহ, প্ৰতাপী ঘূৰ্ণীবতাহ, বায়ুৰাশি, বাতাগ্ৰহ, মৌচুমী বতাহ আদিয়ে প্ৰধানকৈ গৌণ প্ৰবাহৰ অন্তৰ্গত। এনে বায়ুৰ প্ৰবাহকে একোটা অঞ্চলত বতৰৰ লক্ষণীয় পৰিৱৰ্তন আনে আৰু কেতিয়াবা বায়ুমণ্ডলৰ অৱস্থাত অস্থিৰ কৰি তোলে। স্থানীয় বায়ু প্ৰবাহ সম্পূৰ্ণভাৱে কিছুমান স্থানীয় কাৰক যেন ভূ অৱয়ৱৰ বিভিন্নতা আৰু উচ্চতৰ আৰু মাধ্যম তাৰতম্যৰ বাবে সীমিত অঞ্চলত সামৰি যি বায়ু প্ৰবাহৰ সৃষ্টি কৰে তাক স্থানীয় বায়ু প্ৰবাহ বা তৃতীয় বায়ু প্ৰবাহ বোলা হয়। ইয়াৰ পৰিসীমা অতি সীমিত। ইয়াৰ ভিতৰত জল বতাহ, স্থল বতাহ, পাৰ্বত্য বতাহ আদি উল্লেখযোগ্য। এতিয়া চোৱা নেক্সট 50 নম্বৰত কি দিয়া আছে? 50 নম্বৰ কুৱেশ্যনত দিয়া আছে যে প্ৰাথমিক বায়ু প্ৰবাহ বুলিলে কি বুজায়? প্ৰাথমিক বায়ু প্ৰবাহ বুলিলে কি বুজায়? এখন চিত্ৰত প্ৰাথমিক বায়ু প্ৰবাহৰ বিতৰণ দেখুওৱা। ইয়াৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। যে পৃথিৱী পৃষ্ঠত স্থানীয়ভাৱে থকা চাপ বলয়ৰ বিতৰণৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণতে সমগ্ৰ পৃথিৱী জুৰি বায়ুৰ চলাচল হৈ থাকে তাকে প্ৰাথমিক বা মুখ্য বায়ু প্ৰবাহ বোলে। ওকে, তাৰপিছত কি কৈছে? ইয়াৰ বৈশিষ্ট্যসমূহ কি লিখিব দিছে। চোৱা ইয়াৰ বৈশিষ্ট্যসমূহ কি আহিব? যদি পোনপ্ৰথমে চাওঁ ইয়াতে নাম্বাৰ 1ত লিখিবা যে প্ৰাথমিক কি আছে? যে প্ৰাথমিক বায়ু প্ৰবাহেই অন্য নিম্ন পৰ্যায়ৰ বায়ু প্ৰবাহৰ পৰিৱেশৰ সৃষ্টি কৰে। এনে স্থায়ী বায়ু প্ৰবাহ অহৰহ পৃথিৱীৰ দুয়োটা গোলাৰ্ধৰ উপক্ৰান্তীয় আৰু মেৰুদেশীয় উচ্চ চাপ বলয়ৰ পৰা নিৰীক্ষণ আৰু উপমেৰুৰ নিম্ন চাপৰ বলয়লৈ চলি থাকে। ওকে, এতিয়া চোৱা নেক্সট কুৱেশ্যন নম্বৰ 16ত কি কৈছে? কুৱেশ্যন নম্বৰ 16ত কোৱা হৈছে গৌণ বতাহ কাক বোলে? গৌণ বতাহ কাক বোলে লিখিব লাগে। যে গৌণ বতাহৰ উদাহৰণ হয় এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণ কৰি ইয়াৰ ভূমিকাবোৰ বৰ্ণনা কৰা। ভূ অৱয়ৱৰ প্ৰাকৃতিক আৰু ভূমি জলভাগৰ বিস্তৃতিৰ বিভিন্নতা তথা আঞ্চলিক আৰু ঋতুভিত্তিক চাপৰ তাৰতম্যৰ ফলত পৃথিৱীৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা বায়ু প্ৰবাহবোৰকে গৌণ বতাহ বোলে। যে ঘূৰ্ণী বতাহ, বায়ুৰাশিৰ বাধা, গ্ৰহ, মৌচুমী আদিয়ে প্ৰধানকৈ গৌণ বতাহৰ অন্তৰ্গত। গৌণ বতাহে একোটা অঞ্চলৰ বতৰীয়া লক্ষণৰ পৰিৱৰ্তন আনে আৰু কেতিয়াবা বায়ুমণ্ডলৰ অৱস্থা অস্থিৰ কৰি তোলে আৰু বঢ়ি ক্ৰান্তীয় ঘূৰ্ণী বতাহৰ কাৰণতে মূলতঃ নীতিগত অঞ্চলৰ বতৰ সঘনে পৰিৱৰ্তন হৈ অস্থিৰ হোৱা দেখা যায়।
এনে ঘূৰ্ণীবতাহৰ ফলত ঘন ডাৱৰ আৰু ধাৰাসাৰ বৰষুণৰ সৃষ্টি হয়। উচ্চ স্তৰৰ বায়ু অতিপাত চেঁচা হ'লে শিলাবৃষ্টি আৰু বিজুলী ঢেৰেকনি ধুমুহাৰ বৰষুণ হয়। কিন্তু কিছু সময়ৰ পিছত বৰষুণ বা ডাৱৰ নোহোৱা হৈ আকাশখন মুকলি হয়। অৱশ্য ৰিব ৰিব বতাহ বলি থাকে আৰু কিছুমান ঠাণ্ডা অনুভৱ হয়। ওকে, তো ইয়াৰ উদাহৰণ এটা দিয়া হৈছে যে গ্ৰীষ্মকালত মেক্সিকো উপসাগৰেদি আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ অংগত প্ৰৱেশ কৰা উপক্ৰান্তীয় প্ৰতাপী চক্ৰ বতৰৰ কাৰণে সেই অঞ্চলত কিছুমান বৰষুণ হোৱা দেখা যায়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্য আৰু দক্ষিণ পূব অংশত প্ৰায় এনে শুষ্ক শুকান বতৰৰ অনুভৱ হয়। শীতকালত শুকান উত্তৰ পূব মৌচুমী বতাহে বংগোপসাগৰৰ পৰা জলীয় ভাস্প শোষণ কৰি পিছত দক্ষিণ ভাৰতৰ তামিলনাডু উপকূলত কিছু বৰষুণ দিয়ে। 17 নম্বৰ কি আছে? 17 নম্বৰ কি আছে যে স্থানীয় বতাহ কাক বোলে? স্থানীয় বতাহ এখনৰ বতৰ নিৰ্ধাৰণ কেনেদৰে প্ৰভাৱ পেলায় উদাহৰণ সহ চমুকৈ লিখা। যে ভূ অৱয়ৱৰ বিভিন্ন উচ্চ স্তৰৰ বিভিন্নতা আৰু উচ্চতাৰ পাৰ্থক্যৰ বাবে সীমিত অঞ্চল সামৰি যি বায়ু প্ৰবাহৰ সৃষ্টি হয় তাকে স্থানীয় বতাহ বোলা হয়। ক্ৰান্তীয় আৰু উপক্ৰান্তীয় অঞ্চলৰ স্থানীয়ভাৱে উষ্ণতা বৃদ্ধিৰ ফলত নিম্নচাপ কেন্দ্ৰৰ সৃষ্টি হয় আৰু এনে অস্থায়ী নিম্নচাপৰ কেন্দ্ৰত প্ৰবল আকৰ্ষণীয় কিছুমান বায়ু প্ৰবাহৰ সৃষ্টি হয়। উত্তৰ আফ্ৰিকাৰ সাহাৰা মৰুভূমিত উৎপত্তি হোৱা অতি উষ্ণ আৰু শুকান দক্ষিণ বায়ু প্ৰবাহক চিৰক্ক বোলা হয় আৰু ইজিপ্তৰ এনে বতাহ খামচিন আৰু আৰবত চিমুখ বোলা হয়। মনত ৰাখিবা এইটো বস্তু, যেতিয়া কি চিৰক্ক কাক কয়, খামচিন কাক কয়, চিমুখ কাক কয়, মনত ৰাখিবা। এই বায়ু ইমান উচ্চ আৰু শুকান যে একেৰাহে কেইবাদিন এনে বায়ু প্ৰবাহ হ'লে মানুহৰ শৰীৰৰ ছাল ফাটিবলৈ ধৰে আৰু মাটিত ফাট মেলে আৰু গছ গছনি শুকাই হাৰিবলৈ ধৰে। শুকান মৰুভূমিৰ পৃষ্ঠভূমিদি এনেবোৰ বায়ু প্ৰবাহ হ'লে প্ৰচুৰ ধূলি বালি কঢ়িয়াই আনি সঘনে ধূলি ধুমুহাৰ সৃষ্টি হয়। 18 নম্বৰ কি আছে? ঘূৰ্ণীবতাহ কাক বোলে? এই কেই প্ৰকাৰৰ কি কি? এখন ঠাইৰ বতৰ জলবায়ুৰ ইয়াৰ প্ৰভাৱসমূহ কেনেধৰণৰ চমুকৈ লিখা। বায়ুমণ্ডলীয় প্ৰবাহৰ যি অৱস্থাত এটা নিম্নচাপক কেন্দ্ৰ কৰি তীব্ৰ বেগী বতাহ চক্ৰকাৰ গতি লয় তাকে ঘূৰ্ণীবতাহ বা চক্ৰবাত বোলে। যে ঘূৰ্ণীবতাহ প্ৰধানকৈ দুই প্ৰকাৰৰ, যে ক্ৰান্তীয় ঘূৰ্ণীবতাহ, বহিঃক্ৰান্তীয় বা মধ্যক্ৰান্তীয় ঘূৰ্ণীবতাহ। 19 নম্বৰ কি আছে? যে বায়ু ৰাশি কাক বোলে? ইয়াক কেনেকৈ শ্ৰেণী বিভাজন কৰা হয়? এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণ কেনেকৈ, ইয়াৰ ভূমিকা কি? তো চোৱা, যে উত্তাপ আৰ্দ্ৰতা আদি সমগুণ সম্পন্ন বৃহৎ আকাৰৰ একোটা বায়ুপুঞ্জক বায়ু ৰাশি বোলে। বায়ু ৰাশিৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক প্ৰধানতে 4টা ভাগত ভাগ কৰা হয়। যে ক্ৰান্তীয় অঞ্চলৰ মহাদেশীয় বায়ু ৰাশি, ক্ৰান্তীয় অঞ্চলৰ মহাসাগৰীয় বায়ু ৰাশি, মেৰু অঞ্চলৰ মহাদেশীয় বায়ু ৰাশি, মেৰু অঞ্চলৰ মহাসাগৰীয় বায়ু ৰাশি। বাতাগ্ৰ বুলিলে কি বুজায়? ই কেনেকৈ সৃষ্টি হয়? জলবায়ুৰ বাতাগ্ৰ সম্পৰ্ক চমুকৈ আলোচনা কৰা। যেতিয়া উত্তাপ আৰ্দ্ৰতা চাপ ঘনত্ব আদি তাৰতম্য থকা দুটা বিপৰীত গুণসম্পন্ন বায়ু ৰাশি পৰস্পৰ সন্মুখীন হয়, ইহঁতৰ মাজত পোনে পোনে মিশ্ৰণ নঘটি দুটাৰ মাজত এক বিচ্ছেদ বায়ুপৃষ্ঠক বা বিচ্ছেদক ৰেখাৰে সৃষ্টি কৰা হয়। ইয়াকে বাতাগ্ৰ বোলা হয়। বাতাগ্ৰ সৃষ্টি হ'বলৈ বায়ু ৰাশি দুটাৰ বিশেষ অৱস্থানৰ প্ৰয়োজন। দুটা বায়ু ৰাশিৰ এটা আনটোৰ লগত তুলনাত শীতল আৰু গধুৰ হ'ব লাগিব। বায়ু প্ৰবাহ অবিহাৰী হ'ব লাগিব যাতে দুয়োটা বায়ু ৰাশি বিপৰীত দিশৰ পৰা পৰস্পৰ বিমুখে প্ৰবাহিত হয়। বিপৰীত গুণসম্পন্ন এনে দুটা বায়ু ৰাশি মিলন হ'লে তুলনামূলকভাৱে উষ্ণ পাতল বায়ুৰ শীতল গধুৰ বায়ুৰ ওপৰত আৱতৰণ কৰি এক সুস্থিৰ অৱস্থাত থাকে। বাতাগ্ৰ অঞ্চলৰ চাপোন্নতিৰ বিপৰীতমুখী হোৱাৰ ফলত বায়ুৰ অপসাৰণ হয় আৰু বাতাগ্ৰ অগ্ৰসৰ হোৱাৰ লগে লগে সংশ্লিষ্ট বায়ুৰ উত্তাপ আৰু আৰ্দ্ৰতাৰ পৰিৱৰ্তনৰ ফলত বাতাগ্ৰ অঞ্চলত ডাৱৰৰ সৃষ্টি হয়। 21 নম্বৰ কি আছে? মৌচুমী বতাহ বুলিলে কি বুজায়? ই কেনেকৈ সৃষ্টি হয়? ইয়াৰ প্ৰভাৱত পৃথিৱীৰ কোনবোৰ অঞ্চলত সুস্পষ্ট? যে ঋতুভেদে অৰ্থাৎ ঋতু পৰিৱৰ্তনৰ ওপৰত নিৰ্ভৰ কৰি প্ৰবাহিত সামূহিক বায়ু প্ৰবাহক মৌচুমী বতাহ বোলে। মৌচুমী এক প্ৰকাৰৰ পৃষ্ঠীয় বায়ু প্ৰবাহ যাৰ গ্ৰীষ্মকালৰ গতিদিশ শীতকালৰ সম্পূৰ্ণ বিপৰীত। ঋতু পৰিৱৰ্তনৰ ওপৰত নিৰ্ভৰ কৰি ই উষ্ণতা আৰু চাপৰ তাৰতম্যৰ ফলত মৌচুমী প্ৰবাহৰ দিশ সলনি হয়। পৃথিৱীৰ এনে অঞ্চলৰ যিবোৰক সাগৰ মহাসাগৰে আগুৰি আছে, যেনে দক্ষিণ এছিয়া, দক্ষিণ পূব এছিয়া, দক্ষিণ পূব চীন আদি, তাত মৌচুমী প্ৰভাৱ বেছিকৈ পৰিলক্ষিত হয়। যে মৌচুমী প্ৰভাৱ দক্ষিণ আৰু দক্ষিণ পূব অংশত আটাইতকৈ সুস্পষ্ট আৰু প্ৰবল, মানে দক্ষিণ অঞ্চলত বেছিকৈ মৌচুমী প্ৰভাৱ থাকে। এতিয়া কাৰণ দৰ্শাই উত্তৰ লিখিব লাগে যে ট্ৰপোস্ফিয়াৰৰ স্তৰটোত প্ৰধানকৈ বতৰৰ ক্ৰিয়াকলাপৰ কিয় সংঘটিত হয়? তো চোৱা,
ইয়াতে যদি আমি চাওঁ কুৱেশ্যন নম্বৰ 22 যে ট্ৰপ'স্ফিয়াৰ স্তৰটোত প্ৰধানকৈ বতৰৰ ক্ৰিয়াকলাপ কিয় সংঘটিত হয় বায়ুমণ্ডলৰ মুঠ গেছৰ প্ৰায় 3/4 মানে 4/3 ভাগ আৰু প্ৰায় সম্পূৰ্ণ জলীয় বাষ্প আৰু ধূলিকণা কেৱল এই ট্ৰপ'স্ফিয়াৰতে আছে বায়ুমণ্ডলৰ এই স্তৰটো নিম্নভাগ উষ্ণতাৰ বেছি আৰু উচ্চতাৰ বৃদ্ধিৰ লগে লগে উষ্ণতা ক্ৰমান্বয়ে হ্ৰাস পায় আৰু বতৰ প্ৰায় সকলো ধৰণৰ ক্ৰিয়া কাৰ্য কৰে যেনে মেঘ বৰষুণ ঘূৰ্ণীবতাহ ধুমুহা বৃষ্টি আদি এই ট্ৰপ'স্ফিয়াৰে সংঘটিত হয় বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পালে তাৰ ফল কি হ'ব যে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পালে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি বা উত্তাপ বৃদ্ধি পাব আৰ্দ্ৰ বায়ুতকৈ শুষ্ক বায়ুৰ চাপ কিয় বেছি যে জলভাগৰ জলীয় বাষ্প আহৰণ কৰি উষ্ণ বায়ু যেতিয়া আৰ্দ্ৰ হৈ পৰে তেতিয়া তেনে আৰ্দ্ৰ বায়ুৰ চাপ কম হয় ইয়াৰ বিপৰীতে শীতল বায়ুৰ জলীয় বাষ্পৰ ধাৰণ ক্ষমতা কম আৰু জলীয় বাষ্পৰ কম পৰিমাণে থকা শুষ্ক বায়ুৰ চাপ বেছি সেইবাবে আৰ্দ্ৰ বায়ুতকৈ শুষ্ক বায়ুৰ চাপ বেছি অজন গেছৰ স্তৰটোৱে কেনেকৈ জীৱ জগতৰ উপকাৰ সাধে বায়ুমণ্ডলৰ পৰা 40 পৰা 50 কিলোমিটাৰ উচ্চতাত থকা অজন গেছে উদ্ভিদ প্ৰাণীৰ বাবে অতি মাৰাত্মক অতি বেঙুনীয়া ৰশ্মি শোষণ কৰি জীৱ জগতৰ সম্ভাৱ্য বিপদৰ পৰা ৰক্ষা কৰি আছে সাগৰ পৃষ্ঠত বায়ুৰ চাপ কিয় আটাইতকৈ বেছি যে সাগৰ পৃষ্ঠত বায়ুৰ চাপ আটাইতকৈ বেছি কাৰণ সাগৰ পৃষ্ঠৰ তলি কম উচ্চতাত অৱস্থিত যেহেতু কম উচ্চতাত অৱস্থিত বায়ুৰ চাপ বেছি হয় ট্ৰপ'স্ফিয়াৰ স্তৰটোত উলম্ব বিস্তৃতিত মেৰু অঞ্চল আৰু বিষুৱীয় অঞ্চলত কিয় বেলেগ যে ট্ৰপ'স্ফিয়াৰৰ স্তৰটোত উলম্ব বিস্তৃত আৰু মেৰু অঞ্চলত আৰু বিষুৱীয় অঞ্চলত অক্ষাংশ অনুসৰি বেলেগ বেলেগ হয় তাৰপিছত কি আছে নিৰক্ষীয় নিম্নচাপ বলয়ত ভূপৃষ্ঠৰ সমান্তৰালভাৱে বতাহ বলাটোৰ সাধাৰণতে কি অনুভূত নহয় যে নিৰক্ষীয় নিম্নচাপ অঞ্চলত বায়ু উত্তাপ হৈ ঊৰ্ধ্বগামী হয় এনে পৰিস্থিতিত এই অঞ্চলত ভূপৃষ্ঠৰ সমান্তৰালভাৱে কোনো বতাহ বলাটো পৰিলক্ষিত হয় তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া বায়ুমণ্ডল কিমান উচ্চতালৈ বিস্তৃত ভূপৃষ্ঠৰ পৰা প্ৰায় 10,000 কিলোমিটাৰ পৰ্যন্ত বায়ুমণ্ডল বিস্তৃত ভূপৃষ্ঠৰ পৰা কিমান উচ্চতা পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহ ৰাসায়নিক গঠনৰ প্ৰায় একে থাকে ভূপৃষ্ঠৰ পৰা 80 কিলোমিটাৰ পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহ ৰাসায়নিক গঠন প্ৰায় একে থাকে সমস্ফিয়াৰ আৰু হেটাৰস্ফিয়াৰৰ মাজত সীমাটোৰ নাম কি যে সমস্ফিয়াৰ আৰু হেটাৰস্ফিয়াৰৰ মাজত সীমাটোৰ নাম হ'ল মেজস্ফিয়াৰ ফেৰেলৰ সূত্ৰটো কি যে পৃথিৱীৰ আৱৰ্তনৰ বাবে সৃষ্টি হোৱা কিৰিয়চিল বলে উত্তৰ গোলাৰ্ধ আৰু বায়ু প্ৰবাহৰ ঘড়ী কাটাৰ দিশত সোঁফালে আৰু দক্ষিণ গোলাৰ্ধৰ বায়ু প্ৰবাহ ঘড়ী কাটাৰ বিপৰীত দিশত মানে বাওঁফালে বিক্ষেপিত হয় ইয়াকে ফেৰেলৰ সূত্ৰ বুলি কোৱা হয় বিউফৰ্ড স্কেল কি উদাহৰণ এই স্কেল ব্যৱহাৰিক সম্পৰ্কে চমুকৈ লিখা 1805 চনত ব্ৰিটিছ বিজ্ঞানী ছাৰ ফ্ৰেন্সিছ বিউফৰ্টে প্ৰস্তুত কৰা 0 পৰা 12 নম্বৰ স্কেলৰ সহায়ত বতাহৰ গতিবেগৰ মান অনুযায়ী ইয়াৰ প্ৰাকৃতিক আৰু প্ৰভাৱ জানিব পাৰি ইয়াকে বিউফৰ্ড স্কেল বুলি কোৱা হয় এই স্কেলৰ সহায়ত বতাহৰ গতিবেগৰ মান অনুযায়ী ইয়াৰ প্ৰাকৃতিক আৰু প্ৰভাৱ জানিব পাৰি বতাহৰ গতিবেগ নটত প্ৰকাশ কৰা হয় উদাহৰণস্বৰূপে বিউফৰ্টত নম্বৰ 0 বতাহৰ গতিবেগ নট হিচাপে 1 বতাহৰ প্ৰাকৃতিক মন্থৰ বতাহৰ প্ৰভাৱ ধোঁৱা উলম্বিকভাৱে ওপৰলৈ উঠে ওকে তো বস্তুটো আকৌ এবাৰ চাই লোৱা কি কৈছে বতাহৰ গতিবেগ নটত প্ৰকাশ কৰা হয় মানে নট এককত প্ৰকাশ কৰা হয় উদাহৰণস্বৰূপে বিউফৰ্টৰ নম্বৰ 0 তো বিউফৰ্ট নম্বৰ 0 তাৰ মানে কি বতাহৰ গতিবেগ নট হিচাপে 1 বতাহৰ প্ৰাকৃতিক মন্থৰ বতাহ তাৰপিছত কি আছে প্ৰভাৱ ধোঁৱা উলম্বভাৱে ওপৰলৈ উঠে মনত ৰাখিবা এতিয়া নেক্সট কি আছে লেফ্ট সাৰ কি চমুকৈ লিখা বায়ুমণ্ডলত ট্ৰপ'স্ফিয়াৰৰ স্তৰটো নিম্ন ভাগত উষ্ণতাৰ বেছি আৰু উচ্চতাৰ বৃদ্ধিৰ লগে লগে উষ্ণতা ক্ৰমান্বয়ে হ্ৰাস পায় সাধাৰণতে প্ৰতি কিলোমিটাৰ উচ্চতা বৃদ্ধি 6.5 ডিগ্ৰী চেণ্টিগ্ৰেডত বায়ুৰ উষ্ণতা হ্ৰাস পায় ইয়াকে লেফ্টছৰ হাৰ বোলে এতিয়া 24 নম্বৰত কি আছে চমু টোকা লিখা সমস্ফিয়াৰ যে ভূপৃষ্ঠৰ পৰা প্ৰায় 80 কিলোমিটাৰ উচ্চতালৈ পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহ ৰাসায়নিক গঠন প্ৰায় একে থাকে বাবে বায়ুমণ্ডলৰ এই নিম্ন স্তৰটোক সমস্ফিয়াৰ বোলা হয় উচ্চতা অনুসৰি থকা কিছুমান বৈশিষ্ট্যৰ পাৰ্থক্যৰ বাবে সমস্ফিয়াৰ স্তৰটোক পুনৰ ভূপৃষ্ঠৰ পৰা ক্ৰমান্বয়ে ট্ৰপ'স্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰ আৰু মেছ'স্ফিয়াৰ হিচাপে বিভক্ত কৰা হৈছে হেটাৰস্ফিয়াৰ কি যে মেছ'স্ফিয়াৰ স্তৰটোৰ পিছৰ পৰা অৰ্থাৎ 80 কিলোমিটাৰ উচ্চতাৰ পৰা ওপৰলৈ বায়ুমণ্ডলৰ গেছসমূহ বিশেষ ৰাসায়নিক পৰিৱৰ্তন ঘটিয়ে সুকীয় অৱস্থাৰ সৃষ্টি কৰে
বাবে এই স্তৰটোক হেট্ৰস্ফিয়াৰ বোলা হয়। বায়ুমণ্ডলৰ এই স্তৰটোক নাইট্ৰজেন, অক্সিজেন, হিলিয়াম আৰু হাইড্ৰজেন গেছে সিহঁতৰ আণৱিক ভৰ অনুসৰি চাৰিটা তৰপৰ সৃষ্টি কৰিছে। বায়ুমণ্ডলৰ এই স্তৰটোক বায়ুৰ ঘনত্ব তেনেই নগণ্য। বায়ুৰ তাপ, ভূপৃষ্ঠৰ উষ্ণতা আৰু বায়ুৰ চাপৰ সম্পৰ্কে লিখা যে বায়ুৰ এবিধ গেছীয় পদাৰ্থ, ইয়াৰ ভৰ বা ওজন আছে বাবে ইয়াৰ চাপো আছে। আকৌ বায়ুৰ সমষ্টি যিহেতু বায়ুমণ্ডলতো চাপ আছে। বায়ুমণ্ডলৰ এই চাপ পৃথিৱীৰ উপৰিভাগত অনুভূত হয় যে বায়ুৰ সম্প্ৰসাৰণভাৱে সংকোচনশীল গুণৰ বাবে বায়ুৰ ঘনত্ব কম বেছি হয় আৰু বায়ুৰ ঘনত্ব বাঢ়িলে ইয়াৰ চাপো বৃদ্ধি পায়, অৰ্থাৎ ভূপৃষ্ঠৰ পৰা ওপৰলৈ বায়ুমণ্ডলৰ ঘনত্ব আৰু চাপো হ্ৰাস পায়। মেৰুদেশীয় উচ্চচাপ বলয় যে পোনপটীয়া সূৰ্যৰ ৰশ্মিৰ অভাৱত পৃথিৱীৰ দুয়োটা মেৰু অঞ্চলৰ বৰফেৰে আবৃত আৰু অতিপাত ঠাণ্ডা। ইয়াত বায়ু অতিশয় শীতল যে অতিপাত ঠাণ্ডাৰ বাবে এই অঞ্চলৰ পানী বৰফৰ ৰূপত জমা হৈ থাকে। এই অঞ্চলৰ বায়ুত জলীয় বাষ্প প্ৰায় নাথাকেই, ফলত মেৰু অঞ্চলৰ দুটা স্থানীয় বায়ুৰ উচ্চচাপ থাকে। সেয়েহে এই অঞ্চলক মেৰুদেশীয় উচ্চচাপ বলয় বা মণ্ডল বোলা হয়। বায়ু প্ৰবাহৰ তন্ত্ৰ বায়ু প্ৰবাহত বায়ুমণ্ডলত সংঘটিত বহু ক্ৰিয়াকলাপৰ এটা অতি প্ৰয়োজনীয় মাধ্যম আহৰণৰ উৎপাত, আৰ্দ্ৰতা আৰু বায়ুমণ্ডলৰ অন্যান্য বহুতো ভৌতিক গুণাগুণৰ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ কঢ়িয়াই নিয়াত সহায় কৰে। সেয়ে বহল অৰ্থত ইয়াক বায়ু প্ৰবাহ তন্ত্ৰ বোলা হয়। চাপনতি যে ভূপৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা শক্তি মূলতে বায়ু প্ৰবাহৰ সৃষ্টি কৰে। ইয়াকে চাপনতি শক্তি বোলা হয়। দৰাচলতে দুখন ঠাইৰ মাজত বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ হাৰকে চাপনতি বোলে। নেক্সট কি আছে বাণিজ্য বতাহ। 30 ডিগ্ৰী উত্তৰ আৰু 30 ডিগ্ৰী দক্ষিণ অক্ষাংশৰ আশে পাশে অৱস্থিত উপক্ৰান্তীয় উচ্চচাপ বলয়ৰ পৰা নিৰক্ষীয় নিম্নচাপ বলয়ৰ ফালে প্ৰবাহিত বায়ু প্ৰবাহক যে পৃষ্ঠ বায়ুক বাণিজ্যিক বতাহ বোলে। অশ্ব অক্ষাংশ যে উপক্ৰান্তীয় উচ্চচাপ বলয়ৰ যি অংশৰ পৰা বাণিজ্য বতাহ আৰু পছুৱা বতাহ বলে তাতো এটা মন্থৰ বায়ু প্ৰবাহৰ শান্ত বলয় আছে। এই অঞ্চলৰ পৰা বায়ু বহিৰ্মুখী হয় যদিও ইয়াৰ মধ্যাংকত বতাহ প্ৰায় গতিহীন। ই এক শান্ত অৱস্থাত থাকে আৰু পৃথিৱীৰ দুয়োটা গোলাৰ্ধত বিশেষকৈ 30 পৰা 35 লৈকে অক্ষাংশৰ মাজত অৱস্থিত এই অঞ্চলটোকে অশ্ব অক্ষাংশ বোলা হয়। গৰ্জনমুখৰ 40 দক্ষিণ গোলাৰ্ধৰ বিশেষকৈ 40 পৰা 60 ডিগ্ৰী অক্ষাংশ অঞ্চলত মহাসাগৰে আৱৰি আছে বাবে এই অংশত পছুৱা বতাহৰ তীব্ৰতা অত্যাধিক হয়। সেয়েহে মহাসাগৰীয় নাবিকসকলে 40 দশকৰ অক্ষাংশ অঞ্চলৰ গৰ্জনমুখৰ 40 বোলে। নেক্সট কি আছে প্ৰতাপীয় ঘূৰ্ণীবতাহ। যেতিয়া এক ব্যাপক অঞ্চলজুৰি উচ্চচাপ বলয়ৰ গঠন হৈ তাৰ কেন্দ্ৰৰ পৰা চক্ৰকাৰে অপসাৰী বায়ু প্ৰবাহৰ সৃষ্টি হয় তাক প্ৰতাপী ঘূৰ্ণীবতাহ বোলা হয়। যেনে এক নম্বৰ উপক্ৰান্তীয় উচ্চ প্ৰতাপ ঘূৰ্ণীবতাহ আৰু উচ্চ অক্ষাংশ শীতল প্ৰতাপী ঘূৰ্ণীবতাহ। নেক্সট কি আছে জেট প্ৰবাহ। যে ক্ৰান্তীয় অঞ্চলৰ উচ্চ স্তৰেদি পশ্চিম প্ৰবাহৰ দৰে এক তীব্ৰ পূবমুৱা বায়ু প্ৰবাহিত হয়, ইয়াকে জেট প্ৰবাহ বোলা হয়। আৰু জেট প্ৰবাহে এখন ঠাইৰ বতৰ আৰু জলবায়ুৰ আমূল পৰিৱৰ্তন ঘটায়, মানে বহুত পৰিৱৰ্তন ঘটায়। তাৰপিছত কি আছে সমচাপ। যে সমচাপ ৰেখা যে চাপোন্নতিৰ মান একেবাৰে কম হ'লে তাত বায়ুৰ প্ৰবাহৰ শূন্য হয় আৰু বায়ুমণ্ডলীয় অৱস্থাত শান্ত হয়। বহু ঠাই জুৰি এনে অৱস্থাত বিৰাজ কৰিলে সেই অঞ্চলৰ সমচাপৰ মানচিত্ৰ সমচাপ ৰেখা বা সমান বায়ু চাপ থকা সংযোগী ৰেখা প্ৰায় একে দেখা নাযায়। তাৰপিছত কি আছে চোৱা ক্ৰান্তীয় ঘূৰ্ণীবতাহ। কি আছে যে ক্ৰান্তীয় অঞ্চলৰ নিম্নচাপ কেন্দ্ৰ কৰি চাৰিওদিশৰ উচ্চচাপ অঞ্চলৰ পৰা অহা তীব্ৰবেগী বতাহে যেতিয়া চক্ৰাকাৰে বলি এক ভয়ংকৰ ৰূপ লয় তাকে ক্ৰান্তীয় ঘূৰ্ণীবতাহ বোলা হয়। এতিয়া পাৰ্থক্য লিখা 1 নম্বৰ কি আছে অনুভূমিক প্ৰবাহ আৰু উলম্বিক প্ৰবাহ। যে বায়ুৰ গতি সদায় অনুভূমিক, আনহাতে বায়ু যেতিয়া ঊৰ্ধ্বগামী হয় তেতিয়া তাক উলম্বিক প্ৰবাহৰ বা স্ৰোত বোলে। বায়ুমণ্ডলত থকা বায়ুৰ অনুভূমিক প্ৰবাহৰ পৰিমাণ উলম্বিক প্ৰবাহৰ তুলনাত বহুগুণে বেছি, মানে ওপৰলৈ বেছি নুঠে। ওপৰলৈ কেতিয়া উঠে যেতিয়া এই বতাহখিনি গৰম হ'লে লাহে লাহে ওপৰলৈ উঠে, এইটো হৈছে উলম্বিক। 2 নম্বৰত কি আছে বা খ নম্বৰত কি আছে বায়ু প্ৰবাহ আৰু বায়ুৰ ৰাশি। যে বায়ুৰ গতি কৰিলে ইয়াক বতাহ বা বায়ু প্ৰবাহ বোলে। এই বায়ু প্ৰবাহৰ ভূপৃষ্ঠৰ সমান্তৰালভাৱে হয়। বায়ু প্ৰবাহৰ বায়ুমণ্ডলত সংঘটিত বহু ক্ৰিয়াকলাপৰ অতিমাত্ৰা প্ৰয়োজন মাধ্যমৰ যি আহৰণ উত্তাপ আৰ্দ্ৰতা আৰু বায়ুমণ্ডলৰ অন্যান্য বহু ভৌতিক গুণসম্পন্ন
এখন ঠাইৰ পৰা আন এখন ঠাইলৈ কঢ়িয়াই নিয়াত সহায় কৰে। আনহাতে উত্তাপ আৰ্দ্ৰতা আদিৰ সমগুণ সম্পূৰ্ণ বৃহৎ আকাৰে একোটা বায়ুপুঞ্জ বায়ুৰাশি বোলে। ঘ নম্বৰত কি আছে যে ক্ৰান্তীয় ঘূৰ্ণীবতাহ বৰ্হিক্ৰান্তীয় ঘূৰ্ণীবতাহ। যে ক্ৰান্তীয় অঞ্চলৰ পৰা যি নিম্নচাপক কেন্দ্ৰ কৰি চাৰিওদিশৰ উচ্চচাপৰ অঞ্চলৰ পৰা তীব্ৰবেগী বতাহ যেতিয়া চক্ৰকাৰে বলে ই এক ভয়ংকৰ ৰূপ লয়, তাকে ক্ৰান্তীয় ঘূৰ্ণীবতাহ বোলে। আনহাতে নীতিসূচক আৰু উচ্চাংশ অঞ্চলত সৃষ্টি হোৱা ঘূৰ্ণীবতাহকে বৰ্হিক্ৰান্তীয় ঘূৰ্ণীবতাহ বোলা হয়। জলবতাহ আৰু স্থলবতাহ। যে দিনৰ ভাগত জলৰ ভাগৰ পৰা স্থলভাগলৈ বলা প্ৰবাহক জলবতাহ বোলে। আনহাতে ৰাতিৰ স্থলভাগৰ পৰা জলভাগলৈ বলা প্ৰবাহক স্থল বতাহ বোলে। পাৰ্বত্য বতাহ আৰু ভৈয়ামৰ বতাহ। যে দিনৰ ভাগত নদী উপত্যকা বা ভৈয়ামৰ পৰা পৰ্বতৰ ঢালেদি হোৱা ঊৰ্ধ্বগামী প্ৰবাহক ভৈয়ামৰ বতাহ বোলে। যে ৰাতি উচ্চভূমি অৰ্থাৎ পৰ্বত শিখৰৰ বায়ুভূমিৰ ভৈয়ামৰ তুলনাত চেঁচা আৰু গধুৰ হয়, ফলত এই বায়ুৰ পৰ্বতৰ ঢালেদি ভৈয়ামলৈ নিম্ন হয় আৰু ইয়াকে পাৰ্বত্য বতাহ বোলে। নেক্সট কি আছে ঘূৰ্ণীবতাহ আৰু প্ৰতাপী ঘূৰ্ণীবতাহ। যে বায়ুমণ্ডলৰ প্ৰবাহৰ যি অৱস্থাত এটা নিম্নচাপ কেন্দ্ৰ কৰি তীব্ৰবেগী বতাহে চক্ৰকাৰে গতি লয় তাক ঘূৰ্ণীবতাহ বোলে। যে ঘূৰ্ণীবতাহৰ কেন্দ্ৰত থকা নিম্নচাপৰ তুলনাত চাৰিওফালে আৰু বায়ুমণ্ডলীয় চাপ বহু বেছি হোৱাৰ বাবে বতাহৰ গতিবেগ তীব্ৰতা হয়। যেতিয়া এক ব্যাপক অঞ্চল জুৰি উচ্চ চাপ বলয়ৰ গঠন হৈ তাৰ কেন্দ্ৰৰ পৰা চক্ৰাকাৰ অপহাৰী বায়ু প্ৰবাহৰ সৃষ্টি হয় তাক প্ৰতাপী ঘূৰ্ণীবতাহ বোলা হয়। কোনো এখন ঠাইৰ বতৰ নিৰ্ধাৰণ ঘূৰ্ণীবতাহৰ তুলনাত প্ৰতাপী ঘূৰ্ণীবতাহৰ ভূমিকা তেনেই নগণ্য। নেক্সট কি আছে শীতল বাতাগ্ৰহ আৰু উষ্ণ বাতাগ্ৰহ। যি বাতাগ্ৰহ অঞ্চলত বায়ুৰাশীয়ে উচ্চ উষ্ণতাত উষ্ণ বায়ুৰাশীৰ স্থানান্তৰ কৰে তাক শীতল বাতাগ্ৰহ বোলে। আনহাতে যি বাতাগ্ৰহ অগ্ৰগামী উষ্ণ বায়ুৰাশীয়ে শীতল বায়ুৰাশীৰ ওপৰেদি প্ৰবাহিত হয় ইয়াক স্থানান্তৰিত কৰে তাক উষ্ণ বাতাগ্ৰহ বোলে। মানে এটাই বতাহ গৰম আনে, এটা বতাহ ঠাণ্ডা আনে। তাৰপিছত কি আছে ট্ৰপস্ফিয়াৰ আৰু ষ্ট্ৰেটোস্ফিয়াৰ। যে ভূপৃষ্ঠত লাগি থকা বায়ুমণ্ডলত আটাইতকৈ তলৰ স্তৰটি হ'ল ট্ৰপস্ফিয়াৰ। বতৰৰ প্ৰায় সকলো ধৰণৰ ক্ৰিয়া কাৰ্য এই স্তৰত সংঘটিত হয়। ট্ৰপস্ফিয়াৰৰ ঠিক ওপৰৰ স্তৰটোৱে হ'ল ষ্ট্ৰেটোস্ফিয়াৰ বোলা হয়। মেঘ সৃষ্টিকে আদি কৰি কোনো এক ধৰণৰ বতৰজনিত কাৰ্যকলাপে এই স্তৰটোত দেখা নাযায়। এতিয়া চোৱা কেইটামান শুদ্ধ উত্তৰ বাছি উলিয়াব দিছে। যে অজন গেছৰ স্তৰটো ক'ত অৱস্থিত? যে ষ্ট্ৰেটোস্ফিয়াৰত অৱস্থিত। বায়ুমণ্ডলৰ আয়তন হিচাপে অক্সিজেনৰ কিমান শতাংশ থাকে? যে 20.98%। বায়ু প্ৰবাহৰ মূল কাৰণটো হ'ল চাপৰ তাৰতম্য ঘটা। বতাহৰ গতিবেগ নিৰ্ণয় কৰা যন্ত্ৰটোৰ নাম হ'ল এন'মেমিটাৰ। বতাহৰ গতিবেগৰ এককটো হ'ল নট। মৌচুমী বতাহে তলৰ কোনটো শ্ৰেণীৰ অন্তৰ্গত? গৌণ বতাহৰ অন্তৰ্গত। প্ৰাচ্যৰ প্ৰশান্ত মহাসাগৰীয় উপকূল অঞ্চলৰ ঘূৰ্ণী বতাহৰ নামটো হ'ল টাইফুন। অ'কে, চ' এইটো ভিডিঅ'ত ক্লাছ 9ৰ ভূগোলৰ চেপ্টাৰ নাম্বাৰ 2ৰ গোটেইখিনি পাঠভিত্তিক প্ৰশ্ন উত্তৰ আলোচনা কৰা হ'ল, যিটো পাঠৰ নাম আছিল বায়ুমণ্ডলৰ গঠন, বায়ুৰ চাপ আৰু বায়ুৰ প্ৰবাহ। চ' আশা কৰোঁ গোটেইখিনি বস্তু ধুনীয়াকৈ বুজি পাইছা। চ' চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লগতে বেল আইকনটো দবাই দিবা। আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।